হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে। এইটো চাওক, আজি মই আলু পৰঠা বনাম। আলু পৰঠাৰ ৰেচিপি আপোনালোকক দিম, একদম পিয়'ৰ ভেজ, পিঁয়াজ নহৰু নোহোৱাকৈ। আজি মই ইউজ কৰি আছোঁ পাৰ্লে। তো পাৰ্লে মই আগতে ইউজ কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম ইউজ কৰিব গৈ আছোঁ। চাওক কেনেকুৱা হয় পাৰ্লে চক্কি আটা। চ' ইয়াতে মই আটা দি দিলোঁ, বেছি নবনাওঁ, অলপমানে বনাম। চ' অলপমান মানে 3খন বা 4খন পৰঠাৰ জোখত মই আটাটো লৈ আছোঁ। আপোনালোকে যিমান বনাব সেইটো আন্দাজত আপোনালোকে দি দিব আটা। এতিয়া মই ইউজ কৰিম এইখিনি আটাত অলপ স্লাইট নিমখটো মই ইউজ কৰি আছোঁ, ডাণ্ডি কোম্পানীৰ নিমখটো। ভালে হয়, বেয়া নহয় এইটো। এতিয়া মই নিমখ আৰু আটা মিক্স কৰি ল'ম ভালকৈ। মিক্স কৰা হ'লে পানী দিম অলপ অলপকৈ। যেতিয়া আমি আলু পৰঠা বা যিকোনো এনেকুৱা ষ্টাফ পৰঠা বনাম, তেতিয়া সদায় মনত ৰাখিব লাগে আমাৰ আটাৰ যোনটো ডোটো চফ্ট হ'ব লাগে। চফ্ট হ'লে কি হয়, আমাৰ কাৰণে বহুত সুবিধা হয় ভিতৰত বস্তু ষ্টাফিং কৰিবৰ কাৰণে। তো এতিয়া দেখা পাই আছে যে আমাৰ আলুখিনি বইল হৈ গ'ল। আটা মাৰি থৈছিলোঁ, মাৰি কিনে অলপমান ঢাকি থৈছিলোঁ আৰু আটাও নৰম হৈ আহিছে। চ' আটাটো মাৰি কিনে অলপ দেৰি ঢাকি থ'লে বহুত ধুনীয়া হয়। আৰু এতিয়া আলুখিনি বইল হৈ গ'ল। আলু আমি কি কৰিম, যিহেতু বহুত গৰম আছে, চ' আমি আলুটো অলপ অলপ ভাঙি দিম যাতে সোনকালে ঠাণ্ডা হৈ যায়। চ' এতিয়া আমি ভাঙি আছোঁ। এনেকৈও ভাঙিব পাৰে বা ধৰক কাটা চামুচ যে আছে, কাটা চামুচৰ হেল্পতো ভাঙিব পাৰে। চ' এনেকৈ আমি ভাঙি দিলোঁ আলুখিনি। এতিয়া আমি লাহেকৈ চ' এতিয়া আমি লাহে লাহে আমাৰ যিখিনি মছলা এড কৰিব লগা আছিল আলুত, আমি এইখিনি এড কৰিম। যেনেকৈ ধৰক ফাৰ্ষ্টত আমি নিমখ এড কৰিম। নিমখটো হ'ল মেইন, বহুত বেছি হ'লেও বেয়া লাগে, কম হ'লেও বেয়া লাগে। চ' যিহেতু বস্তুটো আমি অলপ চটপটা বনাব বিচাৰি আছোঁ, আমি অলপ স্লাইড বেছিকৈ দিব লাগিব যাতে মুখত টেষ্টটো আহে এটলিষ্ট। তাৰপিছত আমি দিম ইয়াতে জিৰা পাউডাৰ। চ' মই ইয়াতে ইউজ কৰি আছোঁ ছানৰাইজৰ জিৰা পাউডাৰ। অলপমান জিৰা পাউডাৰ দিলোঁ আৰু লগতে এইটো স্লাইড আমি দিম গৰম মছলা। ছানৰাইজৰ এইটো গৰম মছলা ইউজ কৰি আছোঁ। আৰু তাৰে লগত এইটো হ'ল ধনিয়া পাউডাৰ। এইটো এভৰিডে আহি গ'ল। আৰু দিলোঁ ধনিয়া পাউডাৰ। চ' আমাৰ ইয়াতে ভেজ হ'ব, পিঁয়াজ নহৰু একো ইউজ কৰা নহয়। চ' আমি ইয়াতে কি কৰিম, কোনো ধৰণৰ মানে পিঁয়াজ নহৰু দিয়া নহয়। আমি মছলাদাৰো লাগে, চটপটাও লাগে, কিন্তু পিঁয়াজ নহৰু নিদিওঁ। পিয়'ৰ ভেজ আজৱাইন দি দিলোঁ। আজৱাইনটো মানে যিকোনো আমি মানে ভাজা পৰা বস্তু যেতিয়া খাওঁ, আজৱাইনটো আমাৰ কাৰণে মানে বহুত হেল্ডি হয় বস্তুটো, আৰু ফ্লেভাৰটোও বহুত ভাল আহে। চ' আমি আৰু লগতে দিম আৰু এটা বস্তু, এইটো হ'ল কষ্টুৰি মেথি। কষ্টুৰি মেথি হাতত অলপমান এনেকৈ ল'ম আৰু এনেকৈ আমি ক্ৰাছ কৰি কিনে তাৰপিছত দিম। অলপ বেছিকৈ দিলে ভাল লাগে, মানে যেতিয়া তেলত ভাজা যায় বস্তুটো, মানে গোন্ধটো খুবেই ধুনীয়া আহে। চ' আমি এনেকৈ কৰিলোঁ। পাউডাৰটো দিলে মানে কি হয়, ইমান এটা খাছ নালাগে, যোনটো পাতৰ যোনটো ফ্লেভাৰটো আহে। আৰু আমাৰ গোটেইখিনি বস্তু দিয়া হৈ গৈছে ইয়াতে। আমি এতিয়া অলপমান ৰেড চিলি পাউডাৰ এড কৰিম ইয়াতে। এইটো মোৰ তাতে আছে ছানৰাইজৰ ৰেড চিলি পাউডাৰ। আৰু আপোনালোকে নাভাবিব যে কোনো ধৰণৰ আপোনাৰ ইয়াতে ব্ৰেণ্ড প্ৰমোশ্যন কৰি আছে বা কি, কোনো ব্ৰেণ্ড প্ৰমোশ্যন কৰা নাই। জাষ্ট মই আপোনালোকক দেখাই আছোঁ যে মই কি পাউডাৰ ইউজ কৰি আছোঁ। এতিয়া মই এইটো ভালকৈ সানি ল'ম, সানি কিনে এটা ধুনীয়া মানে আলু পৰঠা বনাম। চ' ফ্ৰেণ্ডছ, আমাৰ আটা চাওক কিমান নৰম হৈ গৈছে। এতিয়া আমি কি কৰিম, আমি এতিয়া এইটো আলু পৰঠা বনাম। আমি কি কৰোঁ, সদায় আটা মাৰাৰ পিছত আমাৰ যেতিয়া আটা মানে হেৰি হৈ যায়, ৰেডি হৈ যায়, আমি এটা এটাকৈ লাডু বনাই থাকোঁ। কিন্তু ইয়াতে আমি কি কৰিম, মই এটা শ্বৰ্টকাট দেখাই দি আছোঁ। আপোনালোক যিখিনি লাডু লাগে সেইটোৰ জোখত যদি এনেকৈ কাটি লোৱা যায়, তেতিয়াহ'লে বহুত ইজিলি হৈ যায়। তেতিয়াহ'লে আমি এটা এটাকৈ বনাই থাকিব দৰকাৰ নাই। চাওক, চাৰিটা পৰঠা বনাম, চাৰিটা ধুনীয়াকৈ আমি লাডু বনাই দিলোঁ। এতিয়া কি কৰিম, আমি তেলেদি বেলিব পাৰোঁ বা আমি ধৰক আমাৰ ধৰক আটা দিও আমি বেলিব পাৰোঁ, যেনেকৈ সুবিধা হয়। ঠিক আছে। তো এতিয়া কি কৰিম, মই অলপমান আটা লৈ লৈছোঁ। মই মানে আটা দি অলপ কৰি কিনে ভাল পাওঁ বেলি। কিছুমানে ধৰক তেলে দিও ভাল পাব পাৰে। চ' মই অলপ আটা লৈ লওঁ, স্লাইড আটা। মোৰ এই বেলা বস্তুটো যিহেতু বহুত ডাঙৰ হয়, চ' মই ইয়াতেই কৰি ল'ব পাৰোঁ গোটেইখিনি কাম। বেলিও কৰিব পাৰে বা হাতেদি গোল গোল কৰিও কৰিব পাৰে। মোৰ বেলাটো বেছি ভাল লাগে, সহজ হয়, সেইকাৰণে সেইটোৱে কৰোঁ। এনেকুৱা স্পুন লৈ ল'ব এটা। মই আলুখিনি ৰেডি কৰি কিনে চাওক, আলু আমাৰ ৰেডি হৈ গৈছে। আলু এনেকৈ ৰেডি কৰি থৈ দিছোঁ। এতিয়া আমি আলু ভৰাম আমাৰ আটাৰ ভিতৰত। চ' আলুখিনি এনেকৈ দিলোঁ। 4খনকৈ আমি আলু পৰঠা বনাম। 4খন পৰঠাৰ কাৰণে আমাৰ আলু ৰেডি হৈছে, আটা ৰেডি হৈছে। চ' এইটো এটা হৈ গ'ল। হোৱাৰ পিছত আমি কি কৰিম, বহুত ধুনীয়াকৈ আলু ভিতৰৰ ফালে চেপি দিম। আৰু লগতে আপোনালোকৰ ইচ্ছা কৰিলে আৰু মানে আলু দিব পাৰি ইয়াতে। চ' এইটো হৈ গ'ল। মুখটো ভালকৈ মাৰাটো বহুত দৰকাৰী হয়, নহ'লে পৰঠাটো বেলাৰ টাইমত বা বনোৱাৰ টাইমত মুখটো ফাটি যাব। মুখটো বহুত ধুনীয়াকৈ মাৰি দিলোঁ। এতিয়া আমি বেলাৰ টাইমত কি কৰিম, ফাৰ্ষ্ট যোনটো মুখটো বন্ধ কৰিছোঁ সেইটো তলৰ ফালে দিম, যাতে অলপ প্ৰেছাৰত মুখটো আৰু ভালকৈ লাগি যায়। একদম যিহেতু আমি বহুত নৰমকৈ মাৰিছিলোঁ আটাটো, চাওক আমাৰ আলুখিনি আমাৰ পৰঠাৰ পৰা ফাটি কিনে ওলাই যোৱা নাই। ইমান ধুনীয়াকৈ আমি বেলিব পাৰিছোঁ। একদম চফ্ট হেণ্ডেদি আমি বেলিম, একদম চফ্ট। মানে বহুত বেছি যদি হেঁচি দিওঁ তেতিয়াহ'লে আমাৰ পৰঠাটো বেয়া হৈ যাব, ফাটি যাব পাৰে না। তো আমি বহুত ধুনীয়াকৈ লাহে লাহে মানে মৰমতে বেলিম বস্তুখিনি। চাওক, ইমান ধুনীয়াকৈ ইমান ডাঙৰকৈ বেলি দিলোঁ, কিন্তু মানে তথাপিও আমাৰ পৰঠাৰ পৰা আলুখিনি ফাটি ওলাই যোৱা নাই। কিয়? কাৰণ আমাৰ আটাটো বহুত নৰম আৰু বহুত ধুনীয়াকৈ মাৰা গৈছিল। আটাটো মাৰাৰ পিছত আমি কি কৰিছিলোঁ, অলপমান টাইম আটা ঢাকি থৈ দিছিলোঁ, তেতিয়াহ'লে আৰু চফ্ট হৈ গ'ল। চাব দেই ফ্ৰেণ্ডছ, আজি আমি কি কৰিম, কেৰাহীত আলু পৰঠা বনাম। চ' এই চাওক, কেৰাহী বহাই দিছোঁ।
আৰু আলু পৰঠা বেলি ৰেডি হৈ গৈছে তেল দি দিছোঁ তেলটো অলপ গৰম হৈ গৈছে গৰম হোৱাৰ পিছত এনেকৈ দি দিম ধুনীয়াকৈ দি দিছোঁ এতিয়া কি কৰিম ষ্টিমটো কমাই দিম যাতে ভিতৰৰ পৰা ভালকৈ সিজি আহে বস্তুটো বইল হৈ আহে সো ফ্ৰেন্ডস চাওক আমাৰ এটা সাইড হৈ গ'ল আমি উল্টা কৰি দিলোঁ আমাৰ মানে ৰন্ধা বঢ়া হোক বা জীৱন নিৰ্বাহৰ কাৰণে হোক বহুত বেছি বস্তু নালাগে তো বহুত কম বস্তুটো আমি কি কৰিব পাৰোঁ আমাৰ জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ কিন্তু কি কৰিম আৰু মানুহ হয় ন তো হিউমেন ডিমাণ্ড ইজ এন এভাৰ এণ্ডিং প্ৰচেছ কথাই আছে সো এইটো আমাৰ এটা সাইড হৈ গ'ল আৰু এটা সাইড আমি কি কৰিলোঁ উল্টা কৰি দিলোঁ এবাৰ আমি কি কৰিম সাইডবিলাক হেঁচি হেঁচি দিম চাওক কেৰাহীত বনাইছোঁ আলু পৰঠা সো চাওক ফ্ৰেন্ডস ইমান ধুনীয়াকৈ আমাৰ আলু পৰঠা ৰেডি হৈ গ'ল এইটো কেৰাহীত বনাইছোঁ ইমান ধুনীয়া হৈছে একদম তেল তেল চিপকু চিপকু তেল হৈ থকা নাই বঢ়িয়া ড্ৰাই হৈছে আলু পৰঠা হেল্ডি আলু পৰঠা হৈছে এইটো থেংক ইউ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব